অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল। যোৱাকালিৰে পৰা সংবাদ মাধ্যমত চৰ্চা লাভ কৰি থকা এটা খবৰ যে শিক্ষয়িত্ৰী ভাৱনা শৰ্মা কলৈ গ'ল। অৰ্থাৎ এগৰাকী শিক্ষয়িত্ৰী, মহানগৰীৰ এগৰাকী শিক্ষয়িত্ৰী ভাৱনা শৰ্মা, তেওঁ 10:30মান বজাত ঘৰৰ পৰা ওলাই আহিছিল বিদ্যালয়লৈ বুলি, আৰু তাৰ পিছৰে পৰা তেওঁৰ সংযোগ নোহোৱা হৈছিল। তেওঁৰ এটা মেছেজ, মাতৃলৈ তেওঁ দিয়া এটা মেছেজ, যি মেছেজে গোটেই ঘটনাটো বেছি ৰহস্যঘন কৰি তুলিছিল। কাৰণ ভাৱনা শৰ্মাৰ ফোনৰ পৰা এটা মাতৃলৈ মেছেজ আহিছিল যে ডেঞ্জাৰ, আৰু এই মেছেজটো পোৱাৰ পিছতে স্বাভাৱিকতে মাতৃ চিন্তিত হৈ পৰিছিল, আৰক্ষীৰ কাষ চাপিছিল, আৰু এই খবৰ বিয়লি ভাগলৈ সংবাদ মাধ্যমত প্ৰকাশ পালে, আৰু সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে খবৰটোৱে সংবাদ শিৰোনাম দখল কৰিলে, আৰু আৰক্ষী তৎপৰ হ'ল, আৰু সেই আৰক্ষীয়ে অভিযান চলাই আজি পুৱাৰ ভাগত শ্বিলঙৰ পৰা উদ্ধাৰ কৰে ভাৱনা শৰ্মাক। আজি পুৱাৰ ভাগত শ্বিলঙৰ এখন হোটেলৰ বাহিৰত ভাৱনা শৰ্মাৰ উপস্থিতি ধৰা পৰে, আৰু তাৰ পাছতেই অসম আৰক্ষীৰ এটা বিশেষ দলে গৈ ভাৱনা শৰ্মাক তাৰ পৰা উদ্ধাৰ কৰি আনে, আৰু কিছু সময়ৰ পূৰ্বে জালুকবাৰী থানাত উপস্থিত হয়। জালুকবাৰী থানাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য নকৰে ভাৱনা শৰ্মাই। ইয়াৰ পৰিৱৰ্তে আৰক্ষী বিষয়াই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে এইটো এটা আচলতে ভাৱনা শৰ্মা মানসিকভাৱে খুব ভাগি পৰিছিল তেওঁৰ কিছু ব্যক্তিগত কাৰণত, আৰু তেওঁ মানসিকভাৱে অস্থিৰ হৈ আছিল, আৰু সেয়েহে কোনো ধৰণৰ আগপিছ চিন্তা নকৰি তেওঁ লোৱা এটা সিদ্ধান্ত। আৰু তেওঁ কালি 10:30মান বজাত আৰক্ষীৰ ভাষ্য অনুসৰি ভাৱনা শৰ্মা 10:30মান বজাত নিজৰ ঘৰৰ পৰা ওলাই আহিছিল। এখন ৰেপিড' কৰি তেওঁ AC পইণ্টলৈকে আহিছিল। তাৰপিছত AC পইণ্টৰ পৰা তেওঁ জালুকবাৰীলৈকে গৈছিলে। জালুকবাৰীত তেওঁ ATMৰ পৰা 7,000 টকা উইথড্ৰ কৰিছিলে, আৰু তাৰ পাছত তেওঁ চিটি বাছেৰে পল্টন বজাৰলৈকে গৈছিলে, আৰু পল্টন বজাৰৰ পৰা তেওঁ এখন কেব বুক কৰি শ্বিলঙলৈ গৈছিল, আৰু শ্বিলঙত তেওঁ ৰাতি এখন হোটেলত আছিলে অকলশৰে। আৰু তাৰ পাছত আজি পুৱাৰ ভাগত তেখেতৰ উপস্থিতি কথা গম পায় আৰক্ষীয়ে, আৰু আৰক্ষীয়ে গৈ তাৰ পৰা তেওঁ উদ্ধাৰ কৰি আনে। আৰু প্ৰথমতে আৰক্ষীয়ে এতিয়া কয়, প্ৰাৰম্ভিক অৱস্থাত আৰক্ষীয়ে কৈছে যে এইটো এটা তেখেত মানসিকভাৱে খুব ভাগি পৰিছিল কাৰণে কোনো ধৰণৰ প্লেন নকৰাকৈ কৰা এটা তেওঁৰ আছিলে, এইটো এটা যে তেওঁ মাতৃলৈ তেনেকৈ অহা মেছেজটো। কিন্তু এতিয়ালৈকে তেওঁ মাতৃলৈ কিয় সেই ধৰণে মেছেজ দিছিল যে আই এম ইন ডেঞ্জাৰ বুলি, বা কিয়নো তেওঁ মানসিকভাৱে ভাগি পৰিছে, এই ধৰণৰ কোনো ধৰণৰ তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।